নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে আমাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি হৈ যোৱা ADRE থাৰ্ড গ্ৰেড পৰীক্ষা সকলোৰে ভাল হৈছে বুলি আশা কৰিছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আজি হৈ যোৱা প্ৰশ্ন উত্তৰৰ মেমৰি বেছ প্ৰশ্নৰ আমি সমাধান লৈ আনিছোঁ। বন্ধুসকল, আপোনালোকক জনাওঁ যে পৰীক্ষা আচলতে প্ৰশ্নবোৰ মই নিজেও দিয়া নাই বাৰু, পৰীক্ষাবোৰ আমি বেলেগৰ পৰা গোটাইছোঁ। যিসকলে দিছে তেওঁলোকৰ পৰা লগতে ছ'চিয়েল মিডিয়াত যিবোৰ প্ৰশ্ন ঘূৰি আছে সেইখিনি গোটাই মেলি আমি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো চাবচোন, লগতে আপোনালোকে প্ৰশ্ন উত্তৰ মিলিছে নাই এইখিনি মিলাই যাব। মই মুঠ 68টামান প্ৰশ্ন গোটাইছোঁ বাৰু। ইয়াৰ উপৰি আৰু যদি পিছত ভৱিষ্যতে প্ৰশ্ন পালে আকৌ মই বনাম বাৰু। তো আজি এই 68টা প্ৰশ্ন মই লৈ আনিছোঁ, সেইখিনি আপোনালোকৰ লগত মিলিছে নাই অকণমান মিলাই চাব দেই। মই এটা প্ৰশ্নখিনি তলত লিখি থৈছোঁ, লগত উত্তৰ লিখিছোঁ, আপোনালোকে চাই যাব। তো প্ৰথম প্ৰশ্নটো আমি পাইছিলোঁ যে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি? এই উত্তৰটো হ'ব আমাৰ, ৰ'ব মই ইংটো চেঞ্জ কৰি লৈছোঁ, উত্তৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। আপোনালোকে নিজৰ অপশ্যনটো উত্তৰটো মিলাই ল'ব দেই। 2 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? উত্তৰটো হৈছে খেৰসুতি। ঠিক আছে। নেক্সট প্ৰশ্ন, আটাইতকৈ পুৰণি বেদখন কি? উত্তৰ হ'ব ঋগ্বেদ। নেক্সট, অলকানন্দ গীতৰ গীতিকাৰ কোন? ইয়াৰ উত্তৰ হ'ব মৈত্ৰী পাটৰ। ঠিক আছে। এই গীতটো আমাৰ শংকুৰাজে গাইছে, ঠিক আছে, কিন্তু ইয়াৰ গীতিকাৰ বেলেগ, এইটো হৈছে আমাৰ মৈত্ৰী পাটৰ। ঠিক আছে। নেক্সট, ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন কি? ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন হৈছে ৰংমিলিৰ হাঁহি। ঠিক আছে। বাঁহেৰে সজা বাদ্য বুলি আহিছিলে প্ৰশ্ন এটা, তাৰ উত্তৰ হ'ব টকা। ঠিক আছে। অপশ্যনত টকা আছে, এনেইতো বহুত বাঁহেৰে সজা বাদ্যযন্ত্ৰ আছে, কিন্তু অপশ্যনত টকা আছে, টকাটো হ'ব। ঠিক আছে। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ হয় উপ ৰাষ্ট্ৰপতি। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ঠিক আছে। ৰাষ্ট্ৰপতিক উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত পাঠ কৰায়। ঠিক আছে। নেক্সট প্ৰশ্ন, নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গোলাঘাট জিলা। চ' আপোনালোকে যিবোৰ পৰীক্ষাত লিখি গৈছে সেইখিনি নম্বৰখিনি মিলিছে নে মিলাই যাব, আৰু যোনবোৰ নম্বৰ মিলি গৈছে তেন্তে নিজকে মাৰ্কিং কৰি থৈ যাব। ঠিক আছে। 10 নম্বৰ প্ৰশ্ন, টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ উত্তৰ হ'ব যোৰহাট। ঠিক আছে। নেক্সট প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰ হ'ব প্ৰধানমন্ত্ৰী। ঠিক আছে। নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? ইয়াৰ উত্তৰ হ'ব লন বল। ঠিক আছে। দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত? ইয়াৰ উত্তৰটো হ'ব মহিলা আৰ্টিষ্টিক জিমনাষ্টিক। ঠিক আছে। মহিলা আৰ্টিষ্টিক জিমনাষ্টিক। নেক্সট হ'ব আমাৰ 14 নম্বৰ, আহোমৰ শেষ ৰাজধানী কি? ইয়াৰ উত্তৰ হ'ব যোৰহাট। নেক্সট, অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? তো এইটো সহজ প্ৰশ্ন, ইয়াৰ উত্তৰ হ'ব বাংলাদেশ আৰু ভূটান। ঠিক আছে। গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? ইয়াৰ প্ৰশ্নটো অলপ কনফিউজ হৈ আছে। যদি মহাদেশ হয় তেন্তে উত্তৰ হ'ব উত্তৰ আমেৰিকা, আৰু যদি কোনখন দেশত আছে বুলি ক'লে হ'ব ইয়াৰ উত্তৰটো হ'ব ডেনমাৰ্ক দেই। তো ইয়াৰ প্ৰশ্নটো মই সঠিককৈ পোৱা নাই বাৰু, আপোনালোকে চাব। যদি দেশত বুলি প্ৰশ্নটো আহিছে তেন্তে উত্তৰটো হ'ব ডেনমাৰ্ক, আৰু যদি মহাদেশ বুলি আহিছে উত্তৰ হ'ব উত্তৰ আমেৰিকা। ঠিক আছে। নৰ্থ আমেৰিকা হ'ব। নেক্সট প্ৰশ্ন, চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে, সেই ক্ষেত্ৰত বিমানখন কোন দিশৰ অভিমুখে উৰিব? তো ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূব দিশে। ঠিক আছে। উত্তৰৰ পৰা পূবলৈ উৰিব বিমানখন। নেক্সট, ৰূপৰ ৰাসায়নিক সংকেত কি? ৰূপৰ ৰাসায়নিক সংকেত হৈছে Ag। ঠিক আছে। নেক্সট, জালিয়ানৱালা বাগ ক'ত আছে? জালিয়ানৱালা বাগ নিশ্চয় শুনিছে, এই যে আমাৰ ব্ৰিটিছে মাৰিছিলে যে আমাৰ ইণ্ডিয়ান মানুহবোৰক, তো সেইটো আছে আমাৰ পঞ্জাৱত আছে দেই, পঞ্জাৱত আছে। ঠিক আছে। এণ্ডিছ পৰ্বত ক'ত আছে? নেক্সট প্ৰশ্ন, উত্তৰ হ'ব দক্ষিণ আমেৰিকা, চাউথ আমেৰিকাত আছে। নেক্সট, বিষুৱ ৰেখা মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি পাৰ হৈ যোৱা কোন ঠাইৰ মাজেদি যায়? ঠিক আছে। ইয়াৰ উত্তৰ হ'ব আফ্ৰিকা। তো আফ্ৰিকা এনেকুৱা এটা জেগা য'ত পৰা কি হয়, বিষুৱ ৰেখাও যায়, ঠিক আছে, মকৰ ক্ৰান্তিও যায় আৰু কৰ্কট ক্ৰান্তিও পাৰ হৈ যায়। নেক্সট প্ৰশ্ন, শান্তশিষ্ট সুস্থ পুষ্ট মহাদুষ্ট ৰচক কোন? তো ইয়াৰ উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। 23 নম্বৰ প্ৰশ্ন আমাৰ, 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? তো ইয়াৰ উত্তৰ হ'ব শ্ৰী জগদীশ ধনখেৰ। ঠিক আছে। 24 নম্বৰ প্ৰশ্ন, 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰ হ'ব জো বাইডেন। বৰ্তমান জো বাইডেনে আছে, কেইদিনমানৰ পিছত এতিয়া ইলেকশ্যন হ'বই বাৰু, তেতিয়া চেঞ্জ হ'ব পাৰে। ঠিক আছে।
নেক্সট প্ৰশ্ন 80 পৰা 100 ভিতৰত কিমানটা মৌলিক সংখ্যা আছে ইয়াৰ উত্তৰ হ'ব 3টা ঠিক আছে মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ ঠিক আছে নেক্সট প্ৰশ্ন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত তো বসুন্ধৰা আঁচনি মাটি পট্টাৰ লগত জড়িত দেই মাটিৰ লগত জড়িত ঠিক আছে নিশ্চয় মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 তেনেকৈ চলি আছে নহয় নেক্সট প্ৰশ্ন লায়ন অফ মাইসুৰ নামেৰে কাক জনা যায় ঠিক আছে মাইসুৰৰ সিংহ বৈশিষ্ট্য কাক জনা যায় ইয়াৰ উত্তৰ হ'ব টিপু সুলতান ঠিক আছে অকণ ক'ৰবাত স্পেলিং মিষ্টেক ভুল হ'ব পাৰে দেই বন্ধুসকল আপোনালোকে অকণমান হেৰি চাই দিব আৰু মই অকণমান খৰখেদাকৈ বনাইছোঁতো ঠিক আছে ৱাটাৰলু যুদ্ধৰ জড়িত ব্যক্তিজন কোন বুলি কৈছে ঠিক আছে ইয়াৰ উত্তৰটো হ'ব নেপোলিয়ন ঠিক আছে সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায় তো ইয়াৰ উত্তৰ হ'ব সুনামি ঠিক আছে যেতিয়া সাগৰৰ ভূমিকম্প হয় তাৰপৰা ঢৌ যিটো আহি পিনি সৃষ্টি হয় ঢৌটোক আমি সুনামি বুলি কওঁ ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ঐক্য বাহিনী কোনখন দেশ আছিল তো ইয়াৰ উত্তৰটো হ'ব জাপান ঐক্য বাহিনীত আমাৰ কি আছিলে জাপান আছিলে তাৰপৰা কি জাৰ্মানী আছিলে ইটালী আছিলে হয়নে নহয় তো উত্তৰটো জাপান অপশ্যনত জাপান আছে কাৰণে জাপান হ'ব দেই ঠিক আছে ৰঙাত বগা ক্ৰছ কোনখন দেশত জাতীয় পতাকা আছে তো সেইটো উত্তৰ হ'ব ছুইজাৰলেণ্ডৰ ফ্লেগত কি আছে ৰঙাৰ মাজতে কি আছে বগা ক্ৰছ এনেকৈ আছে নেক্সট 32 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি ইয়াৰ উত্তৰ হ'ব গুজৰাট ঠিক আছে নেক্সট প্ৰশ্ন আন্তৰ্জাতিক উৎসৱ এইটো আব্ব হ'ব লাগিছিলে উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয় তো ইয়াৰ উত্তৰ হ'ব হিমাচল প্ৰদেশৰ কুল্লু ভেলীত ঠিক আছে নেক্সট প্ৰশ্ন ভৈৰৱ কুণ্ডৰ সীমান্ত ক'ত লগ লাগি আছে ঠিক আছে ইয়াৰ উত্তৰ হ'ব ভূটান অসম আৰু অৰুণাচল প্ৰদেশত ঠিক আছে নেক্সট প্ৰশ্ন আজি যদি ৰবিবাৰ 92 দিনৰ মূৰত কি বাৰ হ'ব আজি যদি দেওবাৰ যদি হয় তেন্তে ইয়াৰ আজিৰ পৰা 92 দিন নম্বৰ ডেটছ কি বাৰ হ'ব ইয়াৰ উত্তৰ হ'ব সোমবাৰ তো মিলাই যাব আপোনালোকে উত্তৰটো মিলিছে নাই নেক্সট প্ৰশ্ন নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত অৱস্থিত ইয়াৰ উত্তৰ হ'ব নিউ দিল্লী নতুন দিল্লীত আছে দেই আহিছোঁ হাইফেনৰ চিহ্ন এই দেখিছে না এইটো হৈছে হাইফেনৰ চিহ্ন দেই এইটো অকণমান এনেকৈ দিয়াটো কয় হাইফেনৰ চিহ্ন দুটা সংখ্যা 2:3 অনুপাতত আছে সংখ্যা দুটা পূৰণফল 96 সংখ্যা দুটাৰ সমষ্টি কিমান এইটো বৰ ধুনীয়া প্ৰশ্ন আছিলে এইটো ইয়াৰ উত্তৰ হ'ব 20 দেই ইয়াক মই অকণমান কৈ দেখাই দিছোঁ অংক হয়তো অংক হ'লে অকণ কৰিব মন যায় আৰু তো মানে কি কৈছে দুটা অনুপাত তাৰমানে আমি ল'ব লাগিব 2x = 3x ল'ব লাগিব দেই অকণমান সৰু কৰি দিছোঁ ইয়াৰ মানে যেহেতু সংখ্যাটো আমি কি ল'ব লাগিব এটা সংখ্যাক 2x ল'ম আনটো হ'ব 3x তো দুটাক যেতিয়া পূৰণফল ইয়াত কি বুলি কৈছে মই কৈ দেখাই দিছোঁ 2x × 3x দুটাক পূৰণ কৰিলে আমাৰ উত্তৰ কিমান হয় বুলি কৈছে 96 হয় বুলি কৈছে গতিকে 2x × 3x হ'লে 96 2 পূৰণ 3 হ'লে 6 হয় x পূৰণ x হ'লে x² = 96 গতিকে x² = 96/6 হয়নে গতিকে x = কি হ'ব এফালে 16 হ'ব ন √16 তাৰমানে x ৰ মানটো কি 16 হয়নে তাৰমানে x ৰ মান এটা মান আছিলে কি 2x মানে কি 2 পূৰণ x মানে 16 16 কৰিব 4 হ'ব ন 16 বৰ্গমূল 4 হে 2 পূৰণ 4 কৰিলে কি হ'ব এফালে এটা মান হ'ব 8 আৰু 3 পূৰণ x মানে কি 4 গতিকে 3 × 4 = 12 এতিয়া সংখ্যা দুটাৰ সমষ্টি মানে যোগফল দেই গতিকে এটা সংখ্যা 8 আনটো সংখ্যা 12 দুটাক যোগ কৰিলে কিমান হয় দুটাক যোগ কৰিলে 20 হয় এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে গতিকে আনসাৰ 20ত য'ত অপশ্যন আছিলে এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে নেক্সট বেৰিং প্ৰণালীয়ে কোন দুখন দেশক বিভক্ত কৰে তো ইয়াৰ উত্তৰ হ'ব আমেৰিকা আৰু ৰাছিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ কাঞ্চীপুৰম শাৰী কোন ৰাজ্যত তৈয়াৰ কৰা হয় উত্তৰ হ'ব তামিলনাডু পৰৱৰ্তী প্ৰশ্ন 2020 চনত ভাৰতে অলিম্পিকত কি খেলত পদক পোৱা নাছিল তো উত্তৰটোতো বহুত মানে ইয়াতে হয় বহুতে হয় কিন্তু অপশ্যনত বাকী যিবোৰ অপশ্যন আছে আটাইবোৰত পোৱাই আছিলে এই টাইকাণ্ডো অপশ্যনটো হ'ব কাৰণ টাইকাণ্ডোতে আমাৰ ভাৰতে পোৱা নাছিলে নেক্সট কোনখন পাহাৰ ভাৰতৰ উত্তৰ পূবত অৱস্থিত ইয়াৰ উত্তৰ হৈছে বাৰাইল ঠিক আছে বাৰাইল আহিছোঁ গীতা প্ৰেছ আৰু গোবিন্দ ভৱন কাৰ্যালয় কোন ৰাজ্যত অৱস্থিত আছে এইটো হ'ব উত্তৰ হ'ব উত্তৰ প্ৰদেশ ঠিক আছে নেক্সট প্ৰশ্ন pH স্কেলত 5 হ'লে হোৱাটটো কি হ'ব ইয়াৰ হোৱাটটো হ'ব আম্লিক হোৱাট মানে এচিডিক আম্লিক মানে এচিড দেই যেতিয়া pH স্কেলটো 5 হ'ব তাৰমানে কি হয়
তাৰ টেষ্টটো কি হ'ব এচিডিক হ'ব মানে কি হ'ব অসমীয়াত কয় আমলিক তাৰমানে কি হয় এচিড এইটো 7ত যদি থাকে নাই যেতিয়া pH স্কেলটো 7 হ'লে নিউট্ৰেল হয় মানে পানীটো 7 হয় যেতিয়া 7ৰ পৰা কমি আহে টেষ্টটো সদায় কি হৈ আহে আমলিক হৈ আহে এফালে গ'লে মানে কিবা বেছ হৈ আহে ঠিক আছে এফালে এচিড হয় এফালে বেছ হয় ঠিক আছে এইটো বিজ্ঞানৰ প্ৰশ্ন আছিলে তো ইয়াৰ উত্তৰটো হ'ব আমলিক প্ৰকৃতিৰ নেক্সট এইটো হ'ব 46টো তলৰ কোনটো সৰু ইয়াতে দিয়া আছে √1/2 দিছে 1/3 1/4 1/5 তাৰমানে আপোনালোকে এটা কথা মন কৰিব যিমান সৰুটো ডাঙৰ হ'ব সিমানে কি হ'ব মানটো সৰু হৈ গৈ থাকে এইটো 1/2 এটা আছে 1/3 হয়নে নহয় এটা 1/4 এটা আছে 1/5 ওপৰ গোটেই লববোৰ কি হৈছে একে তাৰমানে ওপৰৰ সংখ্যা আটাইবোৰ সেম কিন্তু তলত কি হৈছে ক্ৰমান্বয়ে সংখ্যা বাঢ়ি গৈছে গতিকে আটাইতকৈ য'তটো ডাঙৰ হ'ব এইটো হ'ব আটাইতকৈ এইটো আটাইতকৈ হ'ব সৰু ঠিক আছে ইয়াৰ ওপৰত বৰ্গমূল কৰিলে আৰু সৰু হ'ব গতিকে এই আনসাৰটো এইটো হ'ব এই ইয়াত যিটো 1/5 √1/5 য'ত থাকিব না এইটো হ'ব ইয়াৰ উত্তৰ ঠিক আছে মই নাজানো আৰু উত্তৰটো কি আছিলে কোন নম্বৰ অপশ্যনত আছিলে তো এইটো হ'ব আমাৰ আনসাৰ 1/5টো হ'ব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া কেইটামান ইংৰাজী কিছুমান কুৱেশ্যন পাইছোঁ সেইখিনি লিখিছোঁ আপোনালোকে চাব তো এটা প্ৰশ্ন আছিলে যে দ্য অপজিট ৱৰ্ড অফ ফ্ৰেণ্ড এইটো দুবাৰ গুচি গ'ল ন ফ্ৰেণ্ড বন্ধুৰ ফ্ৰেণ্ড মানে হৈছে বন্ধু হয়নে নহয় বন্ধুৰ বিপৰীত কি বন্ধুৰ বিপৰীত হৈছে শত্ৰুটো ইংৰাজীত কয় ফো এইটো ৰৈ গৈছে ঠিক আছে ফো ফ্ৰেণ্ড এণ্ড ফো বুলি এটা আছে নহয় তো এইটো হৈছে ফো ঠিক আছে নেক্সট দ্য এণ্টনিমছ অফ চ' এণ্টনিমছ মানে আকৌ হৈছে বিপৰীত দেই তো চৰো মানে হৈছে দুখৰ বিপৰীত কি আনন্দটো ইংৰাজীত কয় জয় ঠিক আছে নেক্সট প্ৰশ্ন উইচ অফ দ্য ফলোইং ৱৰ্ড ইজ এন এক্সাম্পল অফ প্ৰনাউন ইয়াতে অপশ্যন কিছুমান আছিলে চাগে তাৰ ভিতৰত কোনটো মানে প্ৰনাউন মানে হৈছে সৰ্বনাম হয়নে নহয় তো এইটো হৈছে উত্তৰটো হ'ব দে থকাটো অপশ্যনটো হ'ব ইয়াৰ আনচাৰ নেক্সট উইচ অফ দ্য ফলোইং ৱৰ্ড ৰিফাৰ্ছ মাই চেল্ফ এই অপশ্যন কিছুমান আছে চাগে তাৰ ভিতৰত কোনটোৱে নিজক বুজায় এইটো কি হ'ব আই হ'ব আই মানে মই হয়নে নহয় নেক্সট প্ৰশ্ন দ্য কালেক্টিভ নাউন অফ ডগ তো ইয়াৰ আনচাৰটো হ'ব পেক তো নেক্সট প্ৰশ্নটো কৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিছৰ কালেক্টিভ নাউন হ'ব স্কুল একেদৰে হোৱাট ইজ দ্য চিমিলাৰ ৱৰ্ড অফ এলিভেটেড মানে এলিভেটেডৰ মানে চিমিলাৰ মানে একে অৰ্থ থকা অৰ্থটো কি হ'ব এইটো হ'ব প্ৰমোটেড ঠিক আছে এইখিনি ইংৰাজীৰ প্ৰশ্ন আছিলে উইচ অফ দ্য ফলোইং পাংচুৱেশ্যন মাৰ্ক দ্য কল এজ এ ৰ'ব দেই এইটো কি আছিলে চাই লৈছোঁ এইটো হ'ব লাগিছে এপ্ৰষ্ট্ৰফি হ'ব লাগিছিলে দেই অকণমান ভুল হৈ গৈছে এইটো একেলগে থাকিব লাগে এইটো এপ্ৰষ্ট্ৰফি হ'ব লাগে দেই তো গতিকে এপ্ৰষ্ট্ৰফি চিম্বলটো কোনটো সুধিছে তো এইটো দেখিছেনে এইটো য'ত থাকিব এই এনচাৰটোৱে হ'ব ইয়াৰ তো এই চিম্বলটো মানে এনেকৈ চিম্বলটো থাকে ন এইটো কয় এপ্ৰষ্ট্ৰফি ঠিক আছে তো নেক্সট প্ৰশ্ন ওৱান ৱৰ্ড ছাবষ্টিটিউট ফৰ লাইফ হিষ্টৰী ৰিটেন বাই আনাডাৰ পাৰ্চন ঠিক আছে এটা শব্দ কৈছে যেনে বেলেগৰ বিষয়ে যেতিয়া বেলেগৰ জীৱনী যেতিয়া লিখে তাক কি বুলি কয় বায়োগ্ৰাফি কয় ঠিক আছে মানে এজন লেখকে যেতিয়া কোনোবা এজনৰ জীৱনী লিখে নাই সেইটো কয় বায়োগ্ৰাফি ঠিক আছে সেইটোৱে কৈছে নেক্সট এইটো অকণমান অংকৰ প্ৰশ্ন এটা আহিছে এইটো কৈ দেখাব লাগিব এইটো কৈছে যে 2⁻x = 32 হ'লে x ৰ মান কিমান বুলি কৈছে ন গতিকে ইয়াক এনেকৈ কৰিব লাগিব 2⁻x = 32 হয়নে নহয় তো 2⁻x = 32ক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 2 × 2 × 2 × 2 হয়নে নহয় চাওঁচোন 2 × 4 4 × 8 8 × 16 16 × 32 হয়নে এতিয়া চোৱা 2⁻x = 2 নিজকে কেইবাৰ পূৰণ কৰিলে 5 বাৰ গতিকে কি হ'ব 2⁵ হ'ব এটা চোৱা ইয়াতো বেছটো 2 ইয়াতো বেছটো 2 গতিকে এক্সটো কি এইফালে এক্সৰ মানটো কি হ'ব এটাকে এক্সৰ মানটো হ'ব 5 গতিকে 5 য'ত থাকিব এইটোৱে হ'ব এই অপশ্যনটোৱে হ'ব ৰাইট শুদ্ধ হ'ব ঠিক আছে নেক্সট আৰু এটা অংক প্ৰশ্ন এটা আহিছে 100ৰ 100% আৰু 200ৰ 200% যোগ কৰিলে ফলাফল কিমান হ'ব আনচাৰটো 500 হ'ব দেই ইয়াক মই কৈ দেখা দিছোঁ 100ৰ 100%টো কিমান হ'ব 100ৰ 100% কি হ'ব 100 হ'ব আকৌ 200ৰ চাব দেই 200ৰ 100% কি হ'ব চাব দেই 200ৰ 100% হ'লে 200 হয় মন কৰিব যদি 200% যদি হয় তেন্তে কি হ'ব ইয়াৰ দুগুণ হ'ব নাই তো এইটো কিমান হৈ যাব 400 হৈ যাব এতিয়া আৰু এই দুটাক যোগ কৰিলে কিমান হয় 100 আৰু 400 যোগ কৰিলে কি হ'ব 500 এই এনেদৰে আমি কৰিব লাগিব গতিকে ইয়াৰ আনচাৰ হ'ব 500 য'ত 500টো অপশ্যন আছিলে এইটোৱে হ'ব ৰাইট অপশ্যন নেক্সট 58 ৰোমান সংখ্যা XCI দশমিক সংখ্যাটো কি হ'ব তো আপোনালোকে হয়তো জানে ৰোমান সংখ্যা কেনেকৈ লিখে এইটো এই আইটো বুজায় আইটোৱে বুজায় 1 হয়নে সৰি আইটোৱে বুজায় 1 ঠিক আছে চিটোৱে বুজায় 100 মন কৰিব দেই আৰু আমি জানো যে এক্সটোৱে বুজায় 10 ঠিক আছে
ইয়াতে এটা কথা আছে যেতিয়া চিৰ আগত যদি এক্স বহিব তাক আমি ইয়াক আমি ক'ম 90 ঠিক আছে তাৰমানে চি 100ৰ ইয়াৰ আগত এক্সটা বহি গ'ল নহয় 10টা বহিলে নহয় গতিকে ইয়াক আমি লিখিম 90 আকৌ এক্স চি আই আই মানে কি 1 হয় গতিকে এইটো হ'ব 91 এইটো হ'ব 91 গতিকে এই আনসাৰটো হ'ব 91 নিশ্চয় বুজি পাইছে ঠিক আছে তো এক্স চি আই অৰ্থটো হ'ব 91 ৰোমান সংখ্যাটো নেক্সট এইটো ৰ'ব এই প্ৰশ্নটো ভুল হ'ল নেকি ডাইমান লিংক হ'ব লাগিছিল এইটো ভায়ামান হৈ গ'ল এইটো ডাইমান লিংক দেই ভুল হৈছে ন এইটো হ'ব লাগে ডায়মণ্ড লিগ কোনটো খেলৰ লগত জড়িত আনসাৰ হ'ব এথলেটিক্স ঠিক আছে এই প্ৰশ্নটো আহিছে ডায়মণ্ড লিগ কোন খেলৰ লগত জড়িত আনসাৰ হ'ব এথলেটিক্স নেক্সট 16 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ সংবিধানৰ উপাদান হ'ব লাগিছিল ন এইটো ভুলকৈ আহি গ'ল চাই ল'ব নহয় ঠিক আছে এইটো ইয়াৰ আনসাৰ হ'ব ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক অধিকাৰ ঠিক আছে যি বাকী যিবোৰ অপশ্যন আছে এইবোৰ হ'ব এইটোৱে হ'ব ইয়াৰ আনসাৰ মানে বাকী অপশ্যন থকাবোৰ সংবিধানৰ উপাদান হয় এইটোৱে আমাৰ সংবিধানৰ উপাদান নহয় ঠিক আছে নেক্সট প্ৰশ্ন মুদ্ৰাৰ ক্ৰমাগত বৃদ্ধিক কি বোলে মুদ্ৰাৰ ক্ৰমাগত বৃদ্ধিক মুদ্ৰাস্ফীতি বোলে যাক আমি ইংৰাজীত কওঁ ইনফ্লেশ্যন হয় নে নহয় দাম যে বাঢ়ি থাকে যে এইটো কয় ইনফ্লেশ্যন কোষত শক্তি উৎস দিয়া কোনটোক কোৱা হয় এইটো কয় মাইটকণ্ড্ৰিয়া দেই এইটো বিজ্ঞানৰ এটা প্ৰশ্ন আমাৰ এটা চেল থাকে নহয় কোষ থাকে কোষবোৰ বহুত বস্তু থাকে তাৰ ভিতৰত মানে শক্তি দিয়ে এনেকৈ এটা সৰু এটা বস্তু এটা থাকে এইটো কয় মাইটকণ্ড্ৰিয়া আমাক কি কয় পাৱাৰ হাউচ অফ চেল বুলি কয় তাক মানে সেইটো মানে কোষত শক্তিৰ উৎস বুলি কয় ঠিক আছে আনসাৰ মাইটকণ্ড্ৰিয়া এইটো বিজ্ঞানত পায় ক্লাছ 6-7 বিজ্ঞানত পায় নেক্সট এইটো এটা আমাৰ ৰিজনিং আছিলে চাৰ্কেল এই বহুত স্পেলিংবোৰ ভুল হৈছে ন অকণমান স্পীডত লিখা হ'ল যে ঠিক আছে চাৰ্কেলটো বোলে জেমেট্ৰি ভিতৰত পৰে ঠিক আছে একদম ধুনীয়া প্ৰশ্নটো তেন্তে পঁয়ত্ৰিটো মানে কাৰ লগত পৰিব বৃত্তটো জেমেট্ৰিত পৰে পঁয়ত্ৰি মানে কবিতাটো কাৰ লগত পৰিব লিটাৰেচাৰত পৰিব ইয়াৰ আনসাৰটো হ'ব লিটাৰেচাৰ ঠিক আছে সাহিত্যত পৰিব কবিতাটো ক'ত পৰে সাহিত্যত পৰে হয়নে নহয় নেক্সট হোৱাট ইজ দ্য অপজিট ৱৰ্ড অফ চিপ অপজিট ৱৰ্ড চিপ মানে হৈছে বহুত মানে কি বুলি ক'ম এতিয়া সস্তীয়া মানে বহুত সস্তীয়া যাৰ মানে দামটো কম তো চিপ বুলি কয় এইটো তো ইয়াৰ অপজিটটো কি হ'ব দামী হ'ব ইংৰাজীত তাক ক'ব এক্সপেঞ্চিভ ঠিক আছে নেক্সট চিমিলাৰ ৱৰ্ড অফ ফিউৰিয়াছ চিমিলাৰ মানে একে ৱৰ্ড ফিউৰিয়াছ মানে খং দেই ফিউৰিয়াছ মানে খং আমাক যে খং যে ফাষ্ট এণ্ড ফিউৰিয়াছ বুলি কয় নাই তো ফিউৰিয়াছ মানে খং গতিকে খঙৰ এতিয়া একে ৱৰ্ড কি হ'ব এংগ্ৰি হ'ব ঠিক আছে এংগ্ৰি মানেও খং নেক্সট তলৰ কোনটো আমেৰিকাৰ দ্বীপ ৰাজ্য ইয়াৰ উত্তৰ হ'ব হাৱাই এনেকুৱা প্ৰশ্ন এটা আহিছে চাগে চাই ল'ব চ' দে NRLM-ৰ দেৰ অৰ্থ কি বুলিছে দেই এইটো এটা আমাৰ আঁচনি হয় এই আঁচনি DAY-টো কি অৰ্থ এইটো হৈছে দীনদয়াল অন্তোদয় যোজনা D ফৰ দীনদয়াল A ফৰ অন্তোদয় Y ফৰ যোজনা ঠিক আছে এইখিনি আমি প্ৰশ্ন পালোঁ ঠিক আছে পৰৱৰ্তী সময়ত প্ৰশ্ন পালে মানে আকৌ আমি এইটো আলোচনা কৰিম তো আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ আপোনালোকে নিজৰ মাৰ্কটো কিমান শুদ্ধ হৈছে অকণমান চাই মিলাই ল'ব আশা কৰিছোঁ আটাইবোৰ শুদ্ধ হৈছে আপোনালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ মানে পৰীক্ষাটো ভাল হ'ব বুলি আপোনালোকক শুভেচ্ছাটো দিছোঁ ভিডিঅ'টো ইমানতে এৰিছোঁ ধন্যবাদ